ভাবকচোন যদি মই আপোনাক কওঁ হাজাৰ হাজাৰ বছৰ আগতে যেতিয়া মানুহৰ হাতত নাছিল কোনো আধুনিক যন্ত্ৰ, নাছিল বিমান, নাছিল মহাকাশ যাত্ৰাৰ কোনো প্ৰযুক্তি, তেতিয়াও পৃথিৱীৰ বিভিন্ন সভ্যতাই একে ধৰণৰ এটা কথাই কৈছিল, দেৱতাসকল আকাশৰ পৰা নামি আহিছিল। মিছৰৰ লোকসকলে কৈছিল তেওঁলোকৰ দেৱতাসকল হেনো স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিছিল। ইফালে সুমেৰীয়সকলে লিখিছিল আকাশৰ পৰা অহা সত্তাই মানুহক জ্ঞান, কৃষি আৰু সভ্যতাৰ পথ দেখুৱাইছিল। আৰু ভাৰতীয় মহাকাব্যতো আমি পাওঁ যে আকাশত উৰা যান, অসীম শক্তিৰ অস্ত্ৰ আৰু পাওঁ স্বৰ্গ যাত্ৰাৰ কাহিনী। কিন্তু ইয়াতে প্ৰশ্ন হ'ল এই সকলোবোৰ কেৱল মানুহৰ কল্পনা আছিল নে ইয়াৰ মাজতে আমাৰ অতীতৰ কোনো অন্ধকাৰ অধ্যায় লুকাই আছে যিটো আমি সম্পূৰ্ণকৈ বুজি পোৱা নাই। যদি হাজাৰ হাজাৰ বছৰ আগতে কোনো উন্নত সভ্যতা মহাকাশৰ পৰা পৃথিৱীলৈ নামি আহিছিল, তেওঁলোকৰ হাতত যদি আছিল এনে কিছুমান প্ৰযুক্তি যি সেই সময়ৰ মানুহৰ কল্পনাৰো বাহিৰত আছিল, যদি তেওঁলোকে আকাশত উৰিব পাৰিছিল, যদি দূৰৰ কোনোবা গ্ৰহৰ পৰা আহিছিল আৰু মানুহক নতুন জ্ঞান দিছিল, তেন্তে সেই যুগৰ মানুহে তেওঁলোকক কি বুলি ক'ব পাৰে? বিজ্ঞানী, ভ্ৰমণকাৰী নে দেৱতা? আৰু এই প্ৰশ্নৰ পৰা জন্ম হয় এটা বিতৰ্কিত তত্ত্ব, এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰী। নমস্কাৰ, মই নিলয়। আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ। আজি আমি অনুসন্ধান কৰিম এইটো কথা যে প্ৰাচীন দেৱতাসকল সঁচাকৈয়ে এলিয়েন আছিল নেকি, অৰ্থাৎ অন্য গ্ৰহৰ পৰা অহা প্ৰাণী আছিল নেকি? কিয় বহু মানুহে বিশ্বাস কৰে যে প্ৰাচীন সভ্যতাসমূহে বহিঃজগতৰ পৃথিৱীৰ জীৱৰ লগত সংযোগ কৰিছিল। গিজাৰ পিৰামিড, সুমেৰীয়, অনুনাকি, ভাৰতীয় পুৰাণ আৰু নাজকা লাইন্সৰ মাজত সঁচাকৈ কোনো ৰহস্যৰ সংযোগ আছে নেকি? আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ, এই দাবীবোৰৰ পক্ষে সঁচাকৈয়ে কোনো বৈজ্ঞানিক প্ৰমাণ আছে নেকি? এই ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ শেষত আমি কল্পনা আৰু বাস্তৱৰ মাজৰ সীমাৰেখা বিজ্ঞানৰ দৃষ্টিভংগীৰে বুজাবলৈ চেষ্টা কৰিম। এতিয়া আপুনি এটা কল্পনা কৰক, আজিৰ পৰা 10,000 বছৰ পিছৰ পৃথিৱীখন। সেই সময়ত মানৱ সভ্যতা আমাৰ কল্পনাৰো আগত আগবাঢ়ি যাব। আমি কেৱল পৃথিৱীতে সীমাবদ্ধ হৈ নাথাকিম, আমি বহু গ্ৰহ ভ্ৰমণ কৰোঁ। নিজকে ভাবি লওক, 10,000 বছৰ আপুনি পিছত আছে। আমি তৰাৰ শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহলৈ আমি যাব পৰা হৈছোঁ। আৰু এনেকৈ এদিন আমাৰ বিজ্ঞানীসকলে বহু দূৰৰ এটা গ্ৰহত জীৱনৰ সন্ধান পালে। দেখিলে যে সেই গ্ৰহটোত এটা বুদ্ধিমান সভ্যতা আছে, কিন্তু তেওঁলোক আমাৰ সভ্যতাৰ তুলনাত হাজাৰ বছৰ পিছপৰা। তেওঁলোকে নাজানে বিদ্যুৎ কি, বিমান কেনেকৈ উৰে, তেওঁলোকে মহাকাশৰ ৰহস্য নাজানে। আৰু এদিন তেওঁলোকে দেখিলে যে এখন বিশাল মহাকাশযান তেওঁলোকৰ গ্ৰহত আহি পৰিছেহি। আৰু সেই গ্ৰহৰ জীৱই প্ৰথমবাৰৰ বাবে আকাশৰ পৰা নামি অহা এখন উৰণীয়া যান দেখিলে আৰু তেওঁলোক আচৰিত হৈ গ'ল। তেওঁলোকৰ বাবে এয়া আছিল এক অলৌকিক ঘটনা। তাৰপিছত আমি তেওঁলোকক আমাৰ জ্ঞান দিবলৈ আৰম্ভ কৰিলোঁ। আমি শিকালোঁ উন্নত কৃষি পদ্ধতি, চিকিৎসা বিজ্ঞান, গণিত শিকালোঁ, জ্যোতিৰ্বিজ্ঞান শিকালোঁ। আৰু আমি তেওঁলোকক নতুন নগৰ নিৰ্মাণ কৰাত সহায় কৰিলোঁ, বিশাল অট্টালিকা নিৰ্মাণ, পানীৰ ব্যৱস্থা, ৰাস্তা, উন্নত সমাজ ব্যৱস্থা নিৰ্মাণ কৰাত সহায় কৰিলোঁ। কিন্তু তাৰ বহু বছৰ পিছত আমাৰ মিছন শেষ হ'ল। আমি সেই গ্ৰহটো এৰি আমাৰ নিজ গ্ৰহলৈ, আমাৰ পৃথিৱীলৈ উভতি আহিলোঁ। আৰু তাৰ পৰা উভতি অহাৰ আগতে আমি তেওঁলোকক এটা কথাই ক'লোঁ যে আমি এতিয়া গুচি যাওঁ, কিন্তু এদিন আকৌ ঘূৰি আহিম। সময় পাৰ হৈ গ'ল, 100 বছৰ, 1000 বছৰ আৰু তাৰপিছত বহু হাজাৰ বছৰ পাৰ হৈ গ'ল। আৰু আমাৰ পৃথিৱীৰ পৰা যিসকল সেই গ্ৰহলৈ গৈছিল তেওঁলোকৰ নাম তেওঁলোকৰ ইতিহাসৰ পাতৰ পৰা মচি গ'ল। কিন্তু তাত যিবোৰ অট্টালিকা হৈছিল সেইবোৰ তেতিয়াও থিয় হৈ আছিল। নতুন প্ৰজন্মই নিজৰ অতীতক পাহৰি গ'ল। তেওঁলোকৰ হাতত থাকিল কেৱল এটা কাহিনী। সেই কাহিনীটো আছিল এনেকুৱা, এদিন আকাশৰ পৰা দেৱতা আহিছিল, তেওঁলোকৰ অসাধাৰণ শক্তি আছিল, তেওঁলোকে আমাক জ্ঞান দিছিল আৰু এদিন পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি তেওঁলোক গুচি গৈছিল। হাজাৰ বছৰ পিছত সেই সভ্যতাৰ বিজ্ঞানীসকলে নিজৰ অতীত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে সেই বিশাল অট্টালিকাবোৰ দেখি আচৰিত হ'ল। তেওঁলোকে প্ৰশ্ন কৰিলে, আমাৰ পূৰ্বপুৰুষৰ ওচৰতো এনে প্ৰযুক্তি নাছিল, তেন্তে এইবোৰ কোনে নিৰ্মাণ কৰিছিল? কিছুমানে ক'লে এইবোৰ নিৰ্মাণ কৰিবলৈ আকাশৰ পৰা অহা দেৱতাই শিকাইছিল। এইটো আছিল কেৱল এটা কল্পনামূলক চিন্তা। কিন্তু এতিয়া আমাৰ নিজৰ পৃথিৱীৰ ইতিহাসলৈ এবাৰ চকু ফুৰাওঁ।
মিছৰৰ গিজাৰ মহান পিৰামিড, সুমেৰীয় সভ্যতা, ভাৰতৰ প্ৰাচীন গ্ৰন্থ মহাভাৰত, ৰামায়ণ, মায়া সভ্যতা, নাজকা লাইন্স, সেই সকলোবোৰক লৈ আজিও বহু প্ৰশ্নৰ উত্তৰ বিচাৰি থকা হৈছে। আৰু এই প্ৰশ্নৰ মাজতেই জন্ম হৈছিল এটা থিয়ৰী, এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰী। 1968 এখন কিতাপ প্ৰকাশ পাইছিল, চেৰিয়টছ অৱ দ্য গডছ, আৰু এই কিতাপখনে বিশ্বজুৰি এক নতুন বিতৰ্ক আৰম্ভ কৰিছিল। তেওঁ দাবী কৰিছিল যে হয়তো পৃথিৱীৰ কিছুমান প্ৰাচীন সভ্যতাই কোনো উন্নত বহিৰ্বিশ্বৰ পৃথিৱীৰ জীৱৰ সৈতে সম্পৰ্ক লাভ কৰিছিল। তেওঁ প্ৰশ্ন তুলিছিল, প্ৰাচীন মানুহে ইমান উন্নত স্থাপত্য কেনেকৈ সৃষ্টি কৰিলে, আৰু কিয় বিভিন্ন সভ্যতাৰ কাহিনীত আকাশৰ পৰা অহা দেৱতাৰ কথা পোৱা যায়, আৰু কিয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত একেধৰণৰ ৰহস্য দেখা পোৱা যায়। ইয়াৰ অৰ্থ এইটো নেকি যে দেৱতাসকল সঁচাকৈয়ে এলিয়েন আছিল, অৰ্থাৎ আন গ্ৰহৰ পৰা অহা জীৱ আছিল, নে এইবোৰৰ আঁৰত আছে মানুহৰ নিজৰ অসাধাৰণ বুদ্ধিমত্তা, কল্পনা আৰু সভ্যতাৰ বিকাশ। প্ৰায় 4500 বছৰ আগতে যেতিয়া পৃথিৱীত নাছিল কোনো আধুনিক ক্ৰেন, নাছিল কম্পিউটাৰ, নাছিল কোনো উন্নত যন্ত্ৰপাতি, তেতিয়া আফ্ৰিকাৰ এক বিশাল মৰুভূমি অঞ্চলৰ মাজত নিৰ্মাণ কৰা হৈছিল এক স্থাপত্য, যিটো আজিও মানুহৰ বাবে এক আশ্চৰ্যৰ বিষয়। এনে এটা সৃষ্টি যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি সময়ৰ পৰীক্ষাত টিকি আছে। ভাবক, 4500 বছৰ। এয়া হ'ল মিছৰৰ গিজাৰ মহান পিৰামিডৰ কথা। ইয়াক নিৰ্মাণ কৰা হৈছিল খ্ৰীষ্টপূৰ্বৰ প্ৰায় 2600 বছৰত। ইয়াৰ মূল উচ্চতা আছিল প্ৰায় 146 মিটাৰ, আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰায় 23 লাখৰো অধিক পাথৰৰ ব্লক, আৰু প্ৰতিটো ব্লকৰ ওজন কিছু ক্ষেত্ৰত 15 টন পৰ্যন্ত আছিল। এতিয়া এবাৰ ভাবকচোন, যি যুগত নাছিল কোনো আধুনিক অস্ত্ৰ, সেই সময়ত মানুহে কেনেকৈ ইমান বিশাল পাথৰ কাটি দূৰৰ পৰা আনি ইমান নিখুঁতভাৱে স্থাপন কৰিছিল। ইফালে সেই পিৰামিডৰ চাৰিওফালৰ দিশ উত্তৰ, দক্ষিণ, পূব, পশ্চিম প্ৰায় নিখুঁতভাৱে মিল খায়। আজিৰ আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰিও এনে নিখুঁতকৈ কোনো এটা বস্তু বনোৱাটো সহজ কথা নহয়, আৰু ইয়াৰ ভিতৰৰ কোঠা, পথ, গঠনো অত্যন্ত পৰিকল্পিত। আৰু এই গিজাৰ তিনিটা পিৰামিডৰ অৱস্থান আকাশৰ অৰিয়ন নক্ষত্ৰমণ্ডলৰ তিনিটা উজ্জ্বল তৰাৰ সৈতে মিল খায়। সেই এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰীয়ে কয় যে হয়তো প্ৰাচীন মিছৰবাসীসকলে আকাশৰ পৰা কোনো বিশেষ জ্ঞান লাভ কৰিছিল, আৰু এই পিৰামিডসমূহৰ আঁৰত আছিল কোনোবা মহাজাগতিক উদ্দেশ্য। কিন্তু ইতিহাসবিদসকলে বিভিন্ন মত আগবঢ়ায়। তেওঁলোকে কয় যে এনে নিৰ্মাণ তেওঁলোকৰ নিজৰ জ্ঞানৰ ফলতো হ'ব পাৰে। মিছৰৰ আন এটা বিখ্যাত ৰহস্য হ'ল এবৈডাছ টেম্পল, তাৰ হেলিকপ্টাৰ চিত্ৰ। প্ৰথম দৃষ্টিত চালে এনেকুৱা লাগে যেন প্ৰাচীন মিছৰবাসীসকলে হেলিকপ্টাৰ, বিমান বা আধুনিক যন্ত্ৰৰ ছবি খোদাই কৰিছিল। কিন্তু ইতিহাসবিদসকলে কয় যে এয়া আধুনিক যন্ত্ৰৰ ছবি নহয়, দুটা পৃথক লিখনি একেলগে লিখাৰ ফলত এনেকুৱা হৈছে। অৱশ্যে এলিয়েণ্টে পিৰামিড নিৰ্মাণ কৰিছিল বুলি কোনো প্ৰত্যক্ষ বৈজ্ঞানিক প্ৰমাণ বৰ্তমানলৈ পোৱা হোৱা নাই। পুৰাতত্ত্ববিদসকলে কয় যে মিছৰবাসীসকলৰ ওচৰত আছিল হাজাৰ হাজাৰ প্ৰশিক্ষিত শ্ৰমিক, গণিতৰ জ্ঞান, জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান। তাৰ ফলতেই তেওঁলোকে এইবোৰ তৈয়াৰ কৰিছিল। তেনেহ'লে আমি এতিয়া যাম মেছোপটেমিয়ালৈ, য'ত জন্ম হৈছিল পৃথিৱীৰ প্ৰথম নগৰ সভ্যতা, আৰু তাতেই পোৱা যায় এটা ৰহস্যময় নাম অনুনাকি। ভাবকচোন, যদি পৃথিৱীৰ প্ৰথম মহান সভ্যতাই নিজেই লিখি থৈ যায় যে আমাৰ জ্ঞান আমি আকাশৰ পৰা অহা সত্তাৰ পৰা লাভ কৰিছোঁ, তেন্তে আমি সেয়া কেৱল পৌৰাণিক কাহিনী বুলি ওলাই কৰিব পাৰিম জানো? এইবাৰ আমি যাম আজিৰ ইৰাক অঞ্চললৈ, য'ত প্ৰায় 6000 বছৰ আগতে জন্ম হৈছিল মানৱ ইতিহাসৰ অন্যতম পুৰণি নগৰ সভ্যতা সুমেৰীয় সভ্যতা। সুমেৰীয়সকল আছিল এনে এক সভ্যতা, তেওঁলোকে সৃষ্টি কৰিছিল প্ৰথম সংগঠিত নগৰ, লিখন পদ্ধতিৰ সৃষ্টি কৰিছিল, উন্নত কৃষি ব্যৱস্থা, বাণিজ্যিক নিয়ম, আইন ব্যৱস্থা, জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়ন কৰিছিল। তেওঁলোকৰ কিউ ফৰ্ম লিপিত লিখা হাজাৰ হাজাৰ মাটিৰ ফলক আজিও ইতিহাসবিদসকলৰ বাবে অমূল্য সম্পদ। আৰু সেই সুমেৰীয় পৌৰাণিক কাহিনীত এটা নাম বাৰে বাৰে দেখা পোৱা যায়, সেয়া হ'ল অনুনাকি। আৰু সেই সুমেৰীয় ধৰ্মবিশ্বাস অনুসৰি অনুনাকি আছিল এক গোট দেৱতাৰ নাম। তেওঁলোকৰ সম্পৰ্ক আছিল আকাশ, পৃথিৱী আৰু শাসনৰ সৈতে। সেই কাহিনীসমূহত কোৱা হয় যে এই দেৱতাসকলে মানুহক সভ্যতাৰ বিভিন্ন জ্ঞান দিছিল, কৃষি, আইন, শাসন আৰু সমাজ ব্যৱস্থাৰ শিক্ষা দিছিল। আৰু এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰীৰ সমৰ্থকসকলে
যুক্তি দিয়ে যে প্ৰাচীন মানুহে যিবোৰ কথা বৰ্ণনা কৰিছিল সেইবোৰ আধুনিক ভাষাত ব্যাখ্যা কৰিলে এলিয়েনৰ দৰে লাগে, যেনে আকাশৰ পৰা অহা সত্তা, অলৌকিক শক্তি, মানুহক জ্ঞান দিয়া জীৱ। আৰু এই অনুনাকিৰ সৈতে জড়িত আটাইতকৈ জনপ্ৰিয় দাবীটো হ'ল নিবিড়ু নামৰ এটা ৰহস্যময়ী গ্ৰহ। আৰু সেই অনুনাকি নামৰ সত্তাসকল নিবিড়ু নামৰ এটা গ্ৰহৰ পৰা পৃথিৱীলৈ আহিছিল। তেওঁলোকে কয় যে এই গ্ৰহটো সূৰ্যৰ চাৰিওফালে এক দীঘল কক্ষপথত ঘূৰে আৰু প্ৰায় ৩৬০০ বছৰৰ মূৰে মূৰে পৃথিৱীৰ ওচৰলৈ আহে। এই কাহিনী শুনিবলৈ অত্যন্ত ৰোমাঞ্চকৰ, কিন্তু বিজ্ঞানৰ দৃষ্টিত ইয়াৰ সত্যতা কিমান? আধুনিক জ্যোতিৰ্বিজ্ঞান অনুসৰি আজিলৈকে নিবিড়ু নামৰ কোনো গ্ৰহ আৱিষ্কাৰ হোৱা নাই বা পোৱা নাই। তেওঁলোকে কয় যদি আমাৰ সৌৰজগতত ইমান ডাঙৰ গ্ৰহ এটা থাকিলেহেঁতেন আৰু নিয়মিতভাৱে পৃথিৱীৰ ওচৰ চাপি আহিলেহেঁতেন, তেন্তে ইয়াৰ মহাকৰ্ষণৰ প্ৰভাৱ আন গ্ৰহসমূহৰ কক্ষপথত স্পষ্টকৈ দেখা গ'লহেঁতেন। যদিও সেই নিবিড়ু বা এলিয়েণ্টৰ দাবীৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই, তথাপিও সেই সুমেৰীয় সভ্যতা আজিও মানুহক আচৰিত কৰে, কাৰণ তেওঁলোকৰ জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান অত্যন্ত উন্নত আছিল। তেওঁলোকে সময় আৰু কেলেণ্ডাৰৰ ব্যৱহাৰ সৃষ্টি কৰিছিল। তেওঁলোকে গ্ৰহ নক্ষত্ৰৰ গতি অধ্যয়ন কৰিছিল। ইফালে ইতিহাসবিদসকলে কয় যে প্ৰায় সকলো প্ৰাচীন সভ্যতাই নিজৰ জ্ঞানৰ উৎসক দেৱতাৰ সৈতে সংযোগ কৰিছিল। আৰু আকাশৰ পৰা অহা বুলি কোৱা মানে সদায় এলিয়েন নহয়, ই হ'ব পাৰে ধৰ্মীয় বিশ্বাস, আধ্যাত্মিক ধাৰণা বা সেই সময়ৰ মানুহৰ বিশ্বক বুজাৰ এক পদ্ধতি হ'ব পাৰে। ইফালে ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহতো পোৱা যায় যে আকাশত উৰাজান, অসাধাৰণ শক্তিৰ অস্ত্ৰ আৰু স্বৰ্গ ভ্ৰমণৰ কাহিনী। ৰামায়ণৰ পুষ্পক বিমানৰ কথা পোৱা যায়। মহাভাৰতৰ দিব্য অস্ত্ৰৰ কথা পোৱা যায়। ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণনা কৰা হৈছে যে এখন বিখ্যাত উৰণীয়া যানৰ কথা, পুষ্পক বিমান। কাহিনী অনুসৰি সেই বিমানখন প্ৰথমতে ধনৰ দেৱতা কুবেৰৰ আছিল। পিছত ৰাৱণে ইয়াক নিজৰ অধীনলৈ আনে আৰু লংকাৰ যুদ্ধৰ পিছত শ্ৰীৰামে এই বিমানত অযোধ্যালৈ উভতি যায়। আৰু সেই পুৰাণৰ বৰ্ণনা অনুসৰি পুষ্পক বিমান আছিল এক অসাধাৰণ যান। ই ইচ্ছামতে আকাশত উৰাব পাৰিছিল, অৰ্থাৎ ইচ্ছা শক্তিৰে চলিছিল, দূৰ দূৰণিলৈ ভ্ৰমণ কৰিব পাৰিছিল আৰু বহুতো মানুহক কঢ়িয়াই নিব পাৰিছিল। সেই কথা শুনি আধুনিক যুগত বহুতো মানুহে প্ৰশ্ন কৰে, এইটো কেৱল কল্পনা আছিল নে প্ৰাচীন মানুহে কোনো উন্নত প্ৰযুক্তিৰ জ্ঞান লাভ কৰিছিল? সেই এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰীৰ সমৰ্থকসকলে কয় যে হয়তো পুষ্পক বিমান আছিল কোনো উন্নত উৰণীয়া যন্ত্ৰৰ স্মৃতি। তেতিয়াৰ মানুহে নিজৰ ভাষাত তাক দেৱতাৰ যান বুলি বৰ্ণনা কৰিছিল। ইফালে প্ৰাচীন ভাৰতৰ বিমান সম্পৰ্কীয় আলোচনাত আন এখন গ্ৰন্থৰ নাম বাৰে বাৰে আহে। সেইখন হ'ল বৈমানিক শাস্ত্ৰ। এই গ্ৰন্থত বিভিন্ন ধৰণৰ বিমান, ইয়াৰ গঠন আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে বৰ্ণনা আছে বুলি দাবী কৰা হয়। কিছুমানে কয় যে এই গ্ৰন্থই প্ৰমাণ কৰে যে প্ৰাচীন ভাৰতত বিমান বিজ্ঞানৰ জ্ঞান আছিল। কিন্তু বিজ্ঞানীসকলে বিভিন্ন মত আগবঢ়ায়। কিছুমান গৱেষকে কয় যে ইয়াত বৰ্ণনা কৰা বহু বিমানৰ গঠন আধুনিক বিমানৰ নিয়মৰ সৈতে মিল নাখায়। এতিয়া আহক ভাৰতীয় মহাকাব্য মহাভাৰতলৈ। মহাভাৰতত বহুতো শক্তিশালী অস্ত্ৰৰ বৰ্ণনা পোৱা যায়, যেনে ব্ৰহ্মাস্ত্ৰ, পশুপাত অস্ত্ৰ আৰু আন বহুতো দিব্য অস্ত্ৰৰ বৰ্ণনা পোৱা যায়। আৰু কিছুমান বৰ্ণনাত পোৱা যায় যে তীব্ৰ পোহৰ, অসীম শক্তি আৰু সেই অস্ত্ৰবোৰ ভয়ংকৰ। আৰু সেইকাৰণে কিছুমান এনচিয়েণ্ট এষ্ট্ৰনট থিয়ৰীৰ সমৰ্থকে দাবী কৰে যে এইবোৰ হয়তো আধুনিক পাৰমাণৱিক অস্ত্ৰৰ বৰ্ণনাৰ সৈতে মিল খায়। কিন্তু ইতিহাসবিদসকলৰ মতে মহাকাব্যত ব্যৱহৃত ভাষা বহু সময়ত প্ৰতীকী আৰু কাব্যিক অৰ্থত ব্যৱহাৰ কৰা হয়। অসীম শক্তি, অলৌকিক অস্ত্ৰ মানে আধুনিক প্ৰযুক্তি বুলি ধৰি লোৱাটো সঠিক নহয়। ইফালে মহাভাৰতৰ পাতৰ আন এটা উল্লেখযোগ্য ঘটনা হ'ল অৰ্জুনৰ স্বৰ্গযাত্ৰা। কাহিনী অনুসৰি অৰ্জুনে ইন্দ্ৰলোকলৈ গৈ দিব্য অস্ত্ৰ লাভ কৰিছিল। আৰু সেই থিয়ৰীৰ সমৰ্থকসকলে ইয়াক এক মহাকাশ যাত্ৰাৰ সৈতে তুলনা কৰে। তেওঁলোকৰ যুক্তি, স্বৰ্গলৈ যোৱা মানে হয়তো কোনোবা দূৰৰ গ্ৰহলৈ যাত্ৰা কৰাৰ বৰ্ণনা হ'ব পাৰে। কিন্তু কিছুমানৰ মতে স্বৰ্গ বহু ক্ষেত্ৰত আধ্যাত্মিক প্ৰতীক। এতিয়া আমি ভাৰতৰ পৰা বহুদূৰ যাম দক্ষিণ আমেৰিকাৰ পেৰু দেশলৈ। ইয়াত আছে পৃথিৱীৰ অন্যতম ৰহস্যময় সৃষ্টি নাজকা লাইন্স। মৰুভূমিৰ বিশাল মাটিত অঁকা এই ৰেখাসমূহত দেখা যায় চৰাই, বান্দৰ, মকৰা আৰু জ্যামিতিক আকৃতি আৰু বহুতো আচৰিত ডিজাইন। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই ছবিবোৰ মাটিৰ পৰা সম্পূৰ্ণৰূপে দেখা নাযায়। কেৱল আকাশৰ পৰা চালে ইয়াক সম্পূৰ্ণ ৰূপত স্পষ্টকৈ দেখা পোৱা যায়।
এই কাৰণে কিছুমান লোকে প্ৰশ্ন কৰে যে যদি তেওঁলোকে আকাশৰ পৰা দেখা নাছিল তেন্তে ইমান ডাঙৰ আকৃতি কিয় বনালে? কিছুমানৰ দাবী হয়তো এইবোৰ অন্য গ্ৰহৰ প্ৰাণীৰ বাবে সংকেত আছিল অথবা কোনো উৰণীয়া যানৰ অৱতৰণ পথ আছিল। কিন্তু পুৰাতত্ত্ববিদসকলৰ মতে নাজকা জনগোষ্ঠীয়ে নিজৰ ধৰ্ম বিশ্বাস, জ্যোতিৰ্বিজ্ঞান আৰু সামাজিক আচৰণৰ অংশ হিচাপে এই ৰেখাসমূহ সৃষ্টি কৰিছিল। অৱশ্যে এইবোৰ যে এলিয়েণ্টে সৃষ্টি কৰিছিল এই বুলি কোনো প্ৰত্যক্ষ প্ৰমাণ নাই। ইতিহাসৰ ৰহস্যৰ বিষয়ে আলোচনা কৰোঁতে এটা কথা সদায় মনত ৰাখিব লাগে, আমি নাজানো আৰু এলিয়েণ্টে কৰিছিল এই দুয়োটা কথা একেই নহয়। কোনো প্ৰাচীন বস্তুৰ সম্পূৰ্ণ ব্যাখ্যা এতিয়াও নোপোৱা মানেই তাৰ আঁৰত এলিয়েন আছে বুলি প্ৰমাণ নহয়। আৰু এই ৰহস্যবোৰে আমাক এটা কথা শিকায়, আমাৰ পূৰ্বপুৰুষসকল কিমান অসাধাৰণ আছিল, তেওঁলোকৰ কল্পনা, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ সৃষ্টি, সেইবোৰে আজিও আমাক আচৰিত কৰি তোলে। কিন্তু বিজ্ঞানে কি কয়? আজিলৈকে এনে কোনো নিশ্চিত প্ৰমাণ পোৱা নাই যে যিয়ে দেখুৱাই প্ৰাচীন পৃথিৱীৰ সভ্যতাসমূহক এলিয়েণ্টে নিৰ্মাণ কৰিছিল। নাই কোনো প্ৰমাণিক এলিয়েণ্টৰ অৱশিষ্ট, নাই কোনো বহি পৃথিৱীৰ যন্ত্ৰ। আৰু বিজ্ঞানত কোনো দাবী সত্য বুলি গ্ৰহণ কৰিবলৈ প্ৰয়োজন হয় প্ৰমাণ আৰু পৰীক্ষা আৰু তাৰ পুনৰাবৃত্তি কৰিব পৰা তথ্য আৰু যুক্তিসংগত ব্যাখ্যা। এই এষ্ট্ৰনট থিয়ৰীৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল ই বহু সময়ত প্ৰাচীন মানুহৰ ক্ষমতাক কমকৈ মূল্যাংকন কৰে। হয়তো তেওঁলোকৰ ওচৰত অসাধাৰণ পৰ্যবেক্ষণ ক্ষমতা আছিল, গণিতৰ জ্ঞান আছিল, জ্যোতিৰ্বিজ্ঞান তেওঁলোকে অধ্যয়ন কৰিছিল, তেওঁলোকে প্ৰকৃতিক বুজিছিল, হয়তো তেওঁলোক আছিল তেওঁলোকৰ সময়ৰ অত্যন্ত উন্নত চিন্তাশীল মানুহ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মহাবিশ্বত আন কোনো জীৱ নাই, আন কোনো জীৱ থকা গ্ৰহ নাই। বৰঞ্চ বিজ্ঞানে নিজে বিশ্বাস কৰে যে এই বিশ্ব ব্ৰহ্মাণ্ডত কোটি কোটি তাৰকা আছে। গতিকে পৃথিৱীৰ বাহিৰত জীৱন থকাৰ সম্ভাৱনা একেবাৰে নাকচ কৰিব নোৱাৰি। বিশ্ব ব্ৰহ্মাণ্ডখন ইমানেই বিশাল যে আমি এতিয়াও ইয়াৰ এটা অকণমানি অংশহে বুজি পাইছোঁ। আৰু হয়তো এদিন আমি বিশ্ব ব্ৰহ্মাণ্ডত নতুন গ্ৰহ য'ত জীৱ আছে তেনেকুৱা এটা গ্ৰহ বিচাৰি পাম। হয়তো সেই গ্ৰহটো হ'ব পাৰে আমাতকৈ বহুগুণ উন্নত বা বহু আগবঢ়া বা বহু হাজাৰ বছৰ পিছপৰা হ'ব পাৰে। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এটা নতুন ৰহস্যৰ সৈতে পুনৰ লগ পাম।